হেল্ল' সবকে হেল্ল' আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ' এটা হৈছে গৰখীয়া মন্দিৰ সৰভোগত। ময়ো গৈছিলোঁ বহুত দিন পিছত। এই হৈছে মন্দিৰৰ চাৰিওপাশ। ময়ো এগছি চাকি জ্বলালোঁ মোৰ মানুহজনৰ আৰু মোৰ ল'ৰাটোৰ কাৰণে। এতিয়া আপোনালোকক দেখাম। এয়া হৈছে মন্দিৰৰ চাৰিওপাশ গামোচাৰে ভৰা। আজি বেছি ভিৰ নাছিল কাৰণে মন্দিৰটো ভাল কৰি মই দৰ্শন কৰিব পাৰিলোঁ, কিন্তু বাকী দিনত বহুত ভিৰ থাকে, যাৰ বাবে মন্দিৰটো ভালভাৱে দৰ্শন কৰিব পৰা নাযায়। আৰু এই হৈছে পুখুৰীটো, য'ত মাছ কাছ বহুত কিবা কিবি আছে। আমাৰ নামনি অসমৰ বহুত আস্থা বিশ্বাসেৰে ভৰা এটা শ্ৰীকৃষ্ণৰ মন্দিৰ। আৰু এয়া দেখিলোঁ এটা শিৱ মন্দিৰো হৈছে, বহুত ভাল লাগিল দেখি। এইটো নতুন শিৱ মন্দিৰ স্থাপন হৈছে আৰু মন্দিৰত বৰ্তমান নাম প্ৰসংগ চলি আছে। এয়া হৈছে এডাল আহঁত গছৰ গামোচা। ইয়াত যদি কোনোবাই মনৰ বাঞ্ছা পূৰণ কৰিবৰ বাবে গামোচা বান্ধি মনৰ পৰা বিচাৰে, মনৰ চব আশা পূৰণ হয়। মানুহ আহিছে, লাহে লাহে মানুহ আহিও আছে। এই মন্দিৰত যিমান বাৰে যাওঁ সিমান বাৰে ভাল লাগে।